নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 3 লেসন 2 দ্য মানকি এণ্ড দ্য ক্ৰকোডাইল এটা ঘৰিয়াল আৰু এটা বান্দৰৰ কাহিনী পঢ়িম আৰু ইয়াৰ অসমীয়া অনুবাদটো মই কৰি যাম তো তোমালোকে মনোযোগেৰে শুনিবা লেটস লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট তোমালোকক এই ছবিখন চাবলৈ গৈছে আৰু ইয়াৰ বিষয়ে কথা পাতিবলৈ গৈছে টক মানে কথা পতা তো এই ছবিখনত এটা হাতী আৰু এটা শহাপহুৱে ফুটবল এটাৰ লগত খেলি আছে নেম দ্য এনিমেল ইউ সি ইন দ্য পিকচাৰ এই ছবিখনত থকা জন্তুকেইটাৰ নাম ক'বলৈ গৈছে তো কি হ'ব এলিফেণ্ট এণ্ড ৰেবিট আৰ দে ফ্ৰেণ্ডছ তেওঁলোক বন্ধু হয়নে সুধিছে তো কি ক'ম আমি য়েছ দে আৰ ফ্ৰেণ্ডছ হোৱাট আৰ দে ডুইং তেওঁলোকে কি কৰি আছে সুধিছে তো আমি ক'ম দে আৰ প্লেয়িং ফুটবল তেওঁলোকে ফুটবলৰ লগত খেলি আছে আৰ দে টকিং তেওঁলোক কথা পাতি আছে নেকি সুধিছে য়েছ দে আৰ টকিং নাও থিংক এণ্ড চে ইয়াত তোমালোকক চিন্তা কৰিবলৈ কৈছে আৰু চিন্তা কৰি এই কুৱেশ্যন দুটাৰ এনচাৰ ক'বলৈ কৈছে হু ইজ ইউৰ ফ্ৰেণ্ডছ তোমাৰ বন্ধু কোন হয় হোৱাট ডু ইউ লাইক এবাউট ইউৰ ফ্ৰেণ্ডছ তুমি তোমাৰ বন্ধুৰ কি ভাল পোৱা তোমালোকে এই কুৱেশ্যন দুটাৰ ক্লাছমেটৰ লগত ডিছকাশ্যন কৰিবা তো আমি এতিয়া মেইন লেচনটোলৈ আহোঁ লেটছ লিচন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ এতিয়া আমি দুজন বন্ধুৰ কাহিনী শুনো আহা ওৱান্স দেয়াৰ লিভ এ মানকি ইন এ ৰ'জ এপল ট্ৰী এদিনাখনৰ কথা এটা বান্দৰে এডাল জামু গছত বাস কৰিছিল The rose apple tree was beside a river আৰু rose apple tree অৰ্থাৎ জামু গছজোপা এটা নদীৰ দাঁতিতে অৰ্থাৎ কাষতে আছিল One day the monkey was swinging on the rose apple tree এদিনাখন বান্দৰটোৱে সেই জামু গছজোপাত খেলি আছিল অৰ্থাৎ ওলমি আছিল swing মানে ওলমি থকা He saw a crocodile swimming in the river সি বান্দৰটোৱে কাষত থকা নদীটোত এটা ঘৰিয়ালে ছুইমিং অৰ্থাৎ সাঁতুৰি থকা দেখিবলৈ পালে আৰু সি ঘৰিয়ালটোক মাত লগালে হেল্ল' হু আৰ ইউ হেল্ল' কোন হয় তুমি ৱেৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা তেতিয়া ঘৰিয়ালটোৱে ক'লে হেল্ল' আই এম ক্ৰকোডাইল আই লিভ ইন দ্য ৰিভাৰ মই ঘৰিয়াল আৰু মই নদীত বাস কৰোঁ দ্য মানকি এণ্ড দ্য ক্ৰকোডাইল বিকেম ফ্ৰেণ্ডছ এনেদৰে তেওঁলোক বন্ধু হৈ পৰিল ওৱান ডে এদিনাখন ঘৰিয়ালটোৱে বান্দৰটোক ক'লে আই এম ভেৰি হাংৰি আই ৱান্ট টু ইট ছামথিং মই বৰ ভোকাতুৰ হৈ আছোঁ অৰ্থাৎ মোৰ বৰ ভোক লাগিছে আৰু মই কিবা খাব বিচাৰোঁ তো বান্দৰটোৱে ক'লে প্লিজ হেভ ছাম ৰ'জ এপলছ তুমি অলপ ৰ'জ এপলে খোৱাচোন দ্য মানকি গেভ দ্য ক্ৰকোডাইল ছাম ৰ'জ এপলছ বান্দৰটোৱে সেই জামু গছজোপাৰ পৰা কিছু জাম ছিঙি ঘৰিয়ালটোক দিলে আৰু ঘৰিয়ালটোৱে ক'লে থেংক ইউ দ্য ক্ৰকোডাইল ভিজিটেড দ্য মানকি এভৰি ডে আৰু তেতিয়াৰ পৰা ঘৰিয়ালটোৱে বান্দৰটোক সদায় চাব যোৱা হ'ল দ্য মানকি অলৱেজ গিভ হিম ছাম ৰ'জ এপল আৰু বান্দৰটোৱে ঘৰিয়ালটোক সদায় কিছু জাম দিব আৰম্ভ কৰিলে দ্য ক্ৰকোডাইল ৱাজ হেপী টু ইট দেম আৰু ঘৰিয়ালটোৱে সেই জাম খাই আনন্দ পাবলৈ ধৰিলে এ ফিউ ডে লেটাৰ দ্য ক্ৰকোডাইল টুক ছাম ৰ'জ এপলছ টু হিজ ৱাইফ আৰু কেইদিনমান যোৱাৰ পিছত ঘৰিয়ালটোৱে তাৰ ঘৈণীয়েকৰ কাৰণেও ৰ'জ এপল লৈ গ'ল চি এনজয়ড ইটিং দ্য ৰ'জ এপল এলট আৰু তাই ৰ'জ এপল অৰ্থাৎ জামু খাই বৰ আনন্দ পালে বা ফূৰ্তি পালে দে আৰ ভেৰি ডিলিচিয়াছ এণ্ড চুইট বা এইটো বৰ ভাল মিঠা আৰু ডেলিচিয়াছ হু গেভ ইউ
these rose apples? এই জামুবোৰ তোমাক কোনে দিছে? তেতিয়া ঘৰিয়ালটোৱে তাৰ ঘৈণীয়েকক ক'লে, My friends gave me these rose apples. মোৰ বন্ধু এজনে এই জামুখিনি দিছে। He lives in a rose apple tree. আৰু সি সেই জামু গছজোপাতে বাস কৰে। ঘৰিয়ালৰ ঘৈণীয়েকটোৱে ক'লে, He must be eating rose apples every day. সি চাগে এই জামুবোৰ সদায় খায়। Yes, he eats them every day. হয়, সি এই জামুবোৰ সদায় খায়। If he eats them every day, his heart must have become very sweet. যদি সি এই জামুবোৰ সদায় খাই থাকে, তাৰ নিশ্চয় কলিজাটো বৰ মিঠা হ'ব। I want to taste his heart. মই তাৰ কলিজাটো টেষ্ট কৰিব বিচাৰোঁ বা খাই চাব বিচাৰোঁ। তেতিয়া ঘৰিয়ালটোৱে ক'লে, That's not possible. The monkey is my friend. এইটো সম্ভৱ নহয়। এইটো তুমি কি কৈছা? এইটো সম্ভৱ নহয়। মই সেই বান্দৰটো মোৰ বন্ধু হয়। মই তাক কেনেকৈ মাৰিম? এতিয়া ঘৰিয়ালটোৰ ঘৈণীয়েকটোৱে মানে খঙত কৈছে, He may be your friend, but I want to taste his heart. Bring it to me. সি তোমাৰ বন্ধু হ'ব পাৰে, কিন্তু মই তাৰ কলিজাটো খাই চাব বিচাৰোঁ। তুমি তাৰ কলিজাটো মোক আনি দিয়া। Next day, the crocodile went to meet the monkey. আৰু পিছদিনাখন ঘৰিয়ালটোৱে বান্দৰটোক আকৌ লগ পাবলৈ গ'ল। The crocodile invited the monkey to his home. আৰু ঘৰিয়ালটোৱে বান্দৰটোক তাৰ ঘৰলৈ মাতিলে। তেতিয়া বান্দৰটোৱে ক'লে, Thank you for your invitation. My wife will be happy to meet you. বান্দৰটোৱে কৈছে, তোমাৰ নিমন্ত্ৰণটো পাই মোৰ বৰ ভাল লাগিছে। ধন্যবাদ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু ঘৰিয়ালটোৱে কৈছে, মোৰ ঘৈণীয়ে তোমাক লগ পাই বৰ ভাল পাব। The monkey and the crocodile were on the way to the crocodile's home. আৰু ঘৰিয়ালটোৱে বান্দৰটোক তাৰ পিঠিত বহাই লৈ তাৰ ঘৰলৈ লৈ যাব আৰম্ভ কৰিলে। In the middle of the river, the crocodile said. যেতিয়া তেওঁলোকে নদীৰ মাছ পালে, তেতিয়া ঘৰিয়ালটোৱে বান্দৰটোক ক'বলৈ ধৰিলে, My wife wants to taste your heart. মোৰ পত্নীয়ে তোমাৰ কলিজাটো খাই চাব বিচাৰিছে, অৰ্থাৎ টেষ্ট কৰি চাব বিচাৰিছে। She thinks that your heart is very sweet because you eat rose apple every day. তাই ভাবিছে তুমি যিহেতু ৰ'জ এপলবোৰ সদায় খোৱা, তো তোমাৰ কলিজাটো নিশ্চয় ৰ'জ এপলৰ নিচিনাই মিঠা হৈ গৈছে। তো তাই সেইকাৰণে তোমাৰ কলিজাটো খাই চাব বিচাৰিছে। তেতিয়া বান্দৰটোৰ ভয় লাগিল। আৰে ঘৰিয়ালটোৱে কি কৰিব বিচাৰিছে? তাৰমানে মোক মাৰিব বিচাৰিছে। সি মনতে ভাবিছে। The monkey was slightly worried, but he quickly thought of an idea. বান্দৰটোৱে অলপমান ভয় খালে যদিও সি তৎক্ষণাৎ এটা আইডিয়া বিচাৰি পালে। But my heart is not with me now. কিন্তু মোৰটো কলিজাটো মোৰ লগত এতিয়া নাই। I have kept it in the tree. মইতো মোৰ কলিজাটো সেই জামু গছডালতে থৈ আহিছোঁ। Let's go back and bring it. ব'লা আমি উভতি যাওঁ আৰু মই মোৰ কলিজাটো লৈ আহোঁ। তেতিয়া ঘৰিয়ালটোৱে ভাবিলে, হ'ব পাৰে বান্দৰটোৱে কিজানি কলিজাটো তাৰ গছডালতে এৰি থৈ আহিছে। তো সি ক'লে, Is it so? Let's go back then. এইটো হয় নেকি? ব'লা তেনেহ'লে আমি কলিজাটো লৈ আহোঁ। তো ঘৰিয়ালটোৱে আকৌ উভতি গ'ল বান্দৰটোক লৈ, মানে জামু গছজোপাৰ কাষলৈ উভতি গ'ল। On reaching the bank, the monkey jumped onto it and climbed up the tree. যেতিয়া বান্দৰটো আৰু ঘৰিয়ালটোৱে নদীটোৰ কাষ পালে, তেতিয়া বান্দৰটোৱে তৎক্ষণাৎ জামু গছজোপাত জঁপিয়াই উঠিল আৰু ক'লে, হা হা হা, I don't keep my heart in the tree. মইতো মোৰ
কলিজাটো জামু গছজোপাত এৰি থৈ যোৱা নাছিলোৱেই। ইটছ উইথ মি, এইটো মোৰ লগতে আছিল। আই শুড নট হেভ বিলিভ ইউ, মই তোমাক বিশ্বাস কৰিবই নালাগিছিল। আই ডোণ্ট নিড এ ফ্ৰেণ্ড লাইক ইউ, মোক তোমাৰ দৰে এজন বন্ধুৰ প্ৰয়োজন নাই যিয়ে নিজৰ বন্ধুকে মাৰি নিজৰ ঘৈণীয়েকক খুৱাব বিচাৰে। প্লিজ গ' ৱে, তুমি এতিয়া ইয়াৰ পৰা গুচি যোৱা। বান্দৰটোৰ দুখ লাগিছিল যদিও অলপ ভাল লাগিছিল যে সি বাচি গ'ল, কিন্তু তাৰ বন্ধুটোৱে তাৰ লগত এনেকুৱা কৰিব বিচাৰিছে, তো তাৰ অলপ বেয়াও লাগিল। আৰু ঘৰিয়ালটোৱেও অলপ দুখ কৰিলে, যিহেতু ঘৰিয়ালটোৰ ঘৈণীয়েকটোৱে তাক জবৰদস্তি মানে বান্দৰটোক সেই কৰিব কৈছিল। দ্য ক্ৰক'ডাইল ৱাজ ছেড টু লুজ হিজ ফ্ৰেণ্ডশ্বিপ উইথ দ্য মানকি, আৰু ঘৰিয়ালটোৱেও দুখ পালে তাৰ বান্দৰৰ লগত থকা বন্ধুত্বটো এৰা খোৱাৰ বাবে সিও বৰ দুখ পালে। যদি তোমালোকে ভিডিঅ'টো শেষলৈ চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ফৰ ৱাটছিং।